কৰি আছে কৰি তেওঁলোকে আমাক জনাব আমি নিজাববীয়াকে সিঙ্গাপুৰৰ পাৰমিশন নোহোৱাকে আমি সিঙ্গাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰো আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব আৰু আমি যদি নিজাববীয়াকে কিবা যে কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰো সেইটো ইলিগেল হ'ব সিঙ্গাপুৰে সেইটো আমাক ভিজা ভায়োলেশ্যনৰ কাৰণে প্ৰসিকিউট কৰিব পাৰে তাৰোপৰি তেনেকে যদি আমি কিবা এটা এভিডেন্স তাৰ পৰা আনো আমাৰ কোৰ্টত সেইটো এডমিসিবল নহব গতিকে মই যেটো কথা কলো যে সিঙ্গাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব সেইটো আমি সিঙ্গাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম তেওঁলোকৰ সহযোগত কৰিব পাৰিম আৰু সেই সহযোগৰ কাৰণে যিখিনি মিউচুৱেল লিগেল এসিস্টেন্স ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ সিঙ্গাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে তেওঁলোকে বিবেচনা কৰি আমি তেওঁলোকৰ ভাৰতীয় হাই কমিশন যি আছে সিঙ্গাপুৰৰ তেওঁলোকৰ লগত আমি কনষ্টেন্টলি যোগাযোগত আছো আৰু আমি পাৰ্সু কৰি আছো আৰু সিঙ্গাপুৰত ইনভেষ্টিগেশ্যনটো কৰিবলে সিঙ্গাপুৰৰ আৰক্ষীৰ বা তেওঁলোকৰ যি কনসাৰ্ন এজেন্সি আছে তেওঁলোকৰ সহযোগ লাগিবই হেতুৰ জৰিয়তে আমি লিগেলি কৰিব পাৰিম যিখিনি প্ৰবাসী অসমীয়া সেইখিনি অনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি ব্যৱস্থা লৈছে তেওঁলোকক আনিবৰ কাৰণেও আমি সমন জাৰি কৰিছো নোটিছ পঠিয়াইছো তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে তেওঁৰ ষ্টেটমেন্ট আমি গ্ৰহণ কৰিছো বাকি কিজনকো আনিবলে আমি নোটিছ জাৰি কৰিছো আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেন্ট দিয়ে তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছো ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয় তেওঁলোকে নিজে ফিজিক্যালি ইয়াত হাজিৰ হৈ ষ্টেটমেন্ট দিব লাগিব তেনেকুৱা কথা নহয় তেওঁলোকে নিজে ইয়াত আহিব লাগিব আৰু আমি হেতুকে বিচাৰিছো আৰু মই আশা ৰাখিছো যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জয়েন কৰিব এতিয়ালৈকে ইনভেষ্টিগেশ্যনৰ পোৱাৰ মতে সিঙ্গাপুৰৰ থকা 11 জন লোকৰ নাম পাইছো যিসকল অসমৰ মূলত বাসিন্দা তেওঁলোক ইয়টত আছিলে তেওঁলোকক আমি বিচাৰিছো স্যার কালি ভিসেরা রিপোর্ট হয়েছে কেনেকুৱা ধৰণৰ কি পাইছে তাত ভিসেৰা ৰিপৰ্ট আমি সেন্ট্ৰেল ফৰেনসিক সায়েন্স ল্যাবৰেটৰী দিল্লীলৈ পঠিয়াইছিলো GMCHত যেতিয়া পোষ্টমৰ্টম হৈছিল তেওঁলোকে এক্সিবিট বিলাক তাত ৰাখিছিল ভিসেৰা আমি পঠিয়াইছিলো আৰু CFSL দিল্লীৰ পৰা আমি ৰিপৰ্ট পাইছো সেই ৰিপৰ্ট আমি গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াই দিছো গুৱাহাটী মেডিকেল কলেজে এটা এক্সপাৰ্ট কমিটি গঠন কৰিছে আপোনালোকে ইতিমধ্যে জ্ঞাত সেই কমিটিয়ে ভিসেৰা ৰিপৰ্টটো বিবেচনা কৰি তেওঁলোকে পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন পোৱাৰ লগে লগে আমি হেতু কোৰ্টত জমা কৰিম আৰু পৰিয়ালবৰ্গ তেওঁলোকৰ লিগেল ৰাইট আছে তেওঁলোকে পাব গতিকে আমি তেওঁলোককো পোষ্টমৰ্টমৰ এটা প্ৰতিলিপি বাই হেণ্ড আৰু বাই ৰেজিষ্টাৰ্ড পোষ্টৰ যোগেদি তেওঁলোকক আমি দিম সাকে প্ৰয়োজনীয় কথাটো ওলাইছে হেতু কিমান দূৰ সত্য কিবা পাইছে নেকি এনেকুৱা চাওক এইটো পোষ্টমৰ্টম ফাইনেল ৰিপৰ্ট GMCH দিব গতিকে এতিয়া আন্ডাৰ ইনভেষ্টিগেশ্যন মেটাৰ হেতুত মই মন্তব্য কৰিব নোৱাৰিম গোটেই আমি অপেক্ষা কৰিব লাগিব ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট যেতিয়া GMCH ৰ পৰা পোৱা হ'ব কালি সিজনৰ যেটো PSO গ্ৰেপ্তাৰ কৰা হৈছে কেনেকুৱা অনিয়ম পাইছিলে তেওঁলোকৰ দৃষ্টিত মই এটুকে কম যে দুজন PSOক আপোনালোকে জ্ঞাত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আমি পুলিচ কাষ্টডি দিছো তেওঁলোকৰ জেৰা চলি আছে সঞ্জীৱন গাৰ্গৰ গ্ৰাউণ্ড অফ এৰেষ্টটো কেনেকুৱা ধৰণৰ সেইখিনি ডিটেইলছ তদন্ত চলি আছে মই আপোনালোকক এতিয়া মন্তব্য কৰাটো উচিত নহব যিসকল লোক এৰেষ্ট হৈছে যিসকল লোকক আমি কাষ্টডিত লৈছো সেই বিষয়ে আপোনালোক ইতিমধ্যে জ্ঞাত স্যার টোটাল কিমান জন মানৰ সাক্ষ্য গ্ৰহণ কৰিছে টোটাল কিমান জন মানৰ সাক্ষ্য নিশ্চয় আমি
সময় বান্ধি দিওঁ এটা সময় আমি বান্ধি দিছিলোঁ সেইটো উকলিছে আমি আকৌ এটা সময় দি তেওঁলোকক যদি তেওঁলোক নাহে এনেক্ষেত্ৰত কি তো যিমান লিগেল ৰিপৰ্টছ আছে আমাৰ হাতত আইন মতে যিখিনি ব্যৱস্থা আছে আমাৰ হাতত বহুতো ব্যৱস্থা আছে গতিকে তেওঁলোকক ইনভেষ্টিগেশ্যনত জইন কৰিবলৈ যিখিনি আইনত ব্যৱস্থা আছে সকলো ব্যৱস্থা আমি ল'ম স্যার টোটাল কিমান মান এতিয়ালৈকে সাক্ষ্য গ্ৰহণ কৰিছে আমাৰ এতিয়াও সাক্ষীবাদী চলি আছে আপোনালোকে গম পাই আছে আজিও আমি কিছুমান লোকৰ সুস্মিতা গোস্বামী যিগৰাকী ষ্টুডেণ্ট আছে মই ইতিমধ্যে কৈছো যে ছিংগাপুৰত যিসকল আছিলে তেওঁলোকক সকলোকে আমি নটিচ জাৰি কৰিছো আৰু আমি আশা কৰিছো তেওঁলোকে খুব সোনকালে আহি ইনভেষ্টিগেশ্যনত জইন কৰিব সিঙ্গাপুৰ যদি ইনভেষ্টিগেশ্যন আপোনালোক কৰিবলৈ যাব এছআইটি তাৰ প্ৰপ'জেলটো কিমান দিন হ'ল আপোনালোকে দিয়া মানে ছিংগাপুৰত আমি কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগে পঠিয়াইছিলোঁ আৰু সেইটো আমি ইতিমধ্যে ভালেমান দিন হ'ল ছিংগাপুৰত যি কনচাৰ্ণ অথৰিটি তেওঁলোকক ভাৰতৰ গৃহ মন্ত্ৰালয় প্ৰথমতে আমি ভাৰতৰ গৃহ মন্ত্ৰালয়লৈ পঠিয়াইছিলোঁ যিটো নিয়ম আছে তাৰ পৰা তেওঁলোকে ভাৰতীয় হাই কমিছনৰ যোগেদি ছিংগাপুৰ অথৰিটিক গৈ পাইছে স্যাৰ প্ৰবাসী অসমীয়া 8 গৰাকীৰ নামহে আমাৰ এগৰাকী 9 গৰাকীৰ হৈ গ'ল এগৰাকী মুঠতে 11 গৰাকীৰ আছে মই এতিয়া নাম চবৰ কোৱাটো উচিত নহ'ব কিন্তু মুঠতে 11 গৰাকীৰ নাম আছে এগৰাকী ইতিমধ্যে আহিছে সেইটো আপোনালোকে জ্ঞাত উইদাউট ডিলে মাতিছোঁ যাতে তেওঁলোকে ইমিডিয়েটলি আমি আহিবলৈ কিবা মাতিছোঁ তেওঁলোকে কাৰণ দৰ্শাইছে যে এইখিনি কাৰণত তেওঁলোক আহিব পৰা নাই কিবা এই ধৰণৰ কাৰণ কিবা ৰিজন দিছে নেকি তেওঁলোকে হয়তো ছিংগাপুৰতো কিবা ইনভেষ্টিগেশ্যন চলি আছে তাৰ কাৰণে হয়তো তেওঁলোকে তাতো ষ্টেটমেণ্ট লৈছে সেইটো মই ভাবোঁ গতিকে তেওঁলোকৰ হয়তো সেইকাৰণে অলপ ডিলে হ'ব পাৰে কিন্তু আমি তেওঁলোকক আকৌ সময়সীমা বান্ধি দিছোঁ আৰু তেওঁলোকক আহিবলৈ আমি হাজিৰ হ'বলৈ এটা কথা ওলাইছে সকলো অসমবাসীয়ে বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুটো কি দৰে হৈছে এৰেষ্টৰ সংখ্যা বাঢ়িছে 7 জনলৈ বৃদ্ধি হৈছে কিন্তু জুবিন গাৰ্গৰ মৃত্যুটোৰ কাৰণটো জানিব বিচাৰিছে কিবা কাৰণ এনেকুৱা পাইছে নেকি আমাৰ তদন্ত চলি আছে তেতিয়া মই সেই বিষয়ে মন্তব্য কৰাটো উচিত নহ'ব স্যাৰ এওঁলোকক আকৌ জিম্মাত বিচৰা হ'ব নেকি শ্যামকানু বা শেখৰ বা সিদ্ধাৰ্থ চাওক এইটো আইনত যিটো ব্যৱস্থা আছে এট এ টাইম আমি মেক্সিমাম 14 দিনৰ কাষ্টডি পাব পাৰোঁ আমি ইতিমধ্যে তেওঁলোকৰ 14 দিনৰ কাষ্টডি কোৰ্টে আমাক দিছে গতিকে ইমিডিয়েটলি আমি এতিয়া আমি 14 দিনতকৈ বেছি আমাক আমি নাপাম কাৰণ আমি অলৰেডি যিমান আইনত ইতিমধ্যে যিমান দিন ল'ব লাগে মেক্সিমাম আমি লৈছোৱেই স্যাৰ যদি তেওঁলোক নাহে বা অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে তেতিয়া তদন্ত প্ৰক্ৰিয়া দুৰ্বল হ'ব নেকি নহয় নহয় তদন্ত আমাৰ এতিয়াও ভালকৈ চলি আছে আৰু গতিকে তেওঁলোকে ইনভেষ্টিগেশ্যনত জইন কৰিব গতিকে সেইটো জইন নকৰাৰ কথা নাই মই আৰু আমাৰ তদন্ত এই মুহূৰ্তত কোনো ধৰণে হেম্পাৰ হোৱা নাই আৰু আমাৰ যি সাক্ষীবাদী ইয়াত ল'ব লাগে সেইখিনি ভালকৈ চলি আছে গতিকে ছিংগাপুৰৰ পৰা যিটো এছিষ্টেঞ্চ সেইটো আমি এতিয়া অলপ পলম হ'লেও আমাৰ ইনভেষ্টিগেশ্যনত কোনো হেম্পাৰ হোৱা নাই ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্টটো পাইছে নেকি আপোনালোকে ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্ট মই জনা মতে ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্টটো তেখেতৰ ছিংগাপুৰ অথৰিটিয়ে তেখেতৰ পৰিয়ালবৰ্গক দিব দিছে আৰু এইটো বেলেগক শ্বেয়াৰ কৰিবলৈ কোৱা নাই গতিকে পৰিয়ালবৰ্গই পাইছে নিশ্চয় স্যাৰ এটা কথা অকণমান জানিব বিচাৰিছোঁ যে সকলোৱে বিচাৰিছে যে পিঅ' ভিজিট এতিয়ালৈকে হোৱা নাই গতিকে গোটেই ইনভেষ্টিগেশ্যনটোৰ কাৰণে পিঅ' ভিজিটটো কিমান ইম্পৰ্টেঞ্চ আছে ইম্পৰ্টেঞ্চ আছে মই কিন্তু ইতিমধ্যে কৈছোঁ যে আমি যাম বুলিয়ে গৈ তাত পিঅ' ভিজিট কৰিব নোৱাৰোঁ কাৰণ সেইটো পিঅ'টো ক'ত ছিংগাপুৰত এখন বিদেশত গতিকে পিঅ' ভিজিট কৰাই হওক বা তাত অন্য এভিডেন্স কালেক্ট কৰাই হওক সেইটো আমি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্টৰ জৰিয়তে কৰিব লাগিব সেইখিনি ৰিকুৱেষ্ট আমাৰ অলৰেডি ইতিমধ্যে গৈ তাত পাইছে কিবা ৰিপ্লাই দিছে নেকি তেখেতসকলে তেওঁলোকে বস্তুটো বিবেচনা কৰি আছে আৰু বিবেচনা কৰি আমাক জনাম বুলি কৈছে স্যাৰ বহুত লোকে কৈছিলে যে তদন্তত সহায় কৰিব পৰাকৈ তথ্য দিব মানৱ প্ৰবীণেও কৈছিলে তেনেকৈ এই যিবোৰ তথ্য দিছে তাৰ পৰা কিবা পোৱা গৈছে
আমি বহু লোকৰ সাক্ষী লৈছো আৰু তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে মই এই মুহূৰ্তত ইমানখিনিয়ে ক'ম স্যাৰ ইয়ত বা হোটেলখন কিবা সিল কৰা তেনেকুৱা ব্যৱস্থা কৰিছে নে ছিংগাপুৰ পুলিচে গম পায় নেকি চব ৰুমটো কোঠাটো সেইটো ছিংগাপুৰ আৰক্ষীয়ে কি ইনভেষ্টিগেশ্যন কৰিছে সেইটো বিষয়ে মই জ্ঞাত নহয় বা তেওঁলোকে আমাক নজনায়ো আমাক যিখিনি লাগে ছিংগাপুৰত তদন্তৰ কাৰণে সেইটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট বুলি কোৱা হয় সেই ৰিকুৱেষ্ট আমি ইতিমধ্যে পঠিয়াইছোঁ আৰু সেইটো ছিংগাপুৰত গৈ পাইছে ধন্যবাদ ছাৰ জেলৰ কথাটো ক'ত ৰাখিব কিবা এনেকুৱা ধৰণৰ কিবা ওলাইছে নেকি তাৰ বিষয়ে মই এতিয়া মন্তব্য কৰিব নোৱাৰিম জেলত ধৰক চিকিউৰ নহয় এনেকুৱা ধৰণৰ কথা এটা ওলাইছে সেইটোৰ বিষয়ে মই এতিয়া মন্তব্য কৰিব স্যাৰ নোৱাৰিম বিচ্ছু কেলেংকাৰী গোচৰটো ইডি ইতিমধ্যে ইডিৰ কথাটো আপোনালোকে ইডিক সুধিব লাগিব ইডিৰ বিষয়ে মই মন্তব্য কৰিব নোৱাৰিম